নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি 2025 বৰ্ষৰ জুলাই মাহৰ যিটো এডমিশ্যন আছিল ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আপোনালোকৰ যি ডিগ্ৰী BA, BSc বা মাষ্টাৰ ডিগ্ৰী আপোনালোকে ইয়াৰ যোগেদি ডিষ্টেঞ্চৰ যোগেদি পঢ়িব পাৰিব। তাৰ কাৰণে যিখিনি প্ৰচেছ আছে, অনলাইন প্ৰচেছৰ ওপৰত ডিটেইলছখিনি যিখিনি আছে মই আপোনালোকক দেখুৱাই দিম। অনলাইন আবেদন কৰিবৰ কাৰণে কৃষ্ণকান্ত সন্দিকৈ বুলি চাৰ্চ কৰিব গুগলত, যিটো অফিচিয়েল ৱেবছাইট তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত আহিব এনেকে, আপোনালোকৰ যিখন ডাছবৰ্ড আছে আহিব এনেকে। আপোনালোকে ইয়াতে আপোনালোকৰ নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে অলপ হেৰি হৈছে। ইয়াত আপোনালোকৰ ইয়াতে দেখিব আপোনালোকৰ সন্মুখতে ওলাব 2025 চনৰ যি এডমিশ্যন ছিজন বুলি ওলাব। ইয়াতে আপোনালোকৰ শ্ব' কৰা নাই। এতিয়া আপোনালোকৰ যিটো মোৰ ডিটেইলছ আছে তাতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকৰ এডমিশ্যন অপেন বুলি দেখুৱাইছে, যিটো দেখিছে। এতিয়া আপোনালোকে মোৰ ডিটেইলছত ক্লিক কৰিলেও হয়। যদি আপোনালোকে মোৰ ডিটেইলছত ক্লিক কৰিব নাপায় তেতিয়াহ'লে এইটো আপোনালোকে কাটি লৈ পেলাই যিটো এতিয়া অনলাইন এডমিশ্যন দেখিছে তাতে ক্লিক কৰিলেও হ'ব। কিন্তু আপোনালোকে মোৰ ডিটেইলছত এনেকৈ ক্লিক কৰিলে ডাইৰেক্ট আপোনালোকে যিটো পেজ আছে তাত যাব পাৰিব। ইয়াত আপোনালোকে চাব যিটো অনলাইন এডমিশ্যন অপেন ফৰ দ্য ছিজন জুলাই 2025 ফাৰ্ষ্ট ছেমিষ্টাৰ। এটা আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী যিটো প্ৰগ্ৰেমখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই আৰু আপোনালোকৰ প্ৰগ্ৰেম কি আছে চাই। MA আছামিজ, ইংলিছ, ইকনমিক্স, পলিটিকেল চায়েন্স, ছচিয়লজি, এডুকেশ্যন, জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন, হিষ্ট্ৰী, ফিলচফি, ছচিয়লজি আৰু MCom। ইয়াত এনি গ্ৰেজুৱেট ফ্ৰম KK আৰু এনি আদাৰ ৰিকগনাইজ ইউনিভাৰ্চিটি। অৰ্থাৎ ইয়াত আপোনালোকৰ কোনো ধৰণৰ উল্লেখ কৰা নাই যে আপুনি যে 50% পাব লাগিব, 40% পাব লাগিব বুলি কোনো কথা উল্লেখ কৰা নাই। অৰ্থাৎ এইকেইটাৰ কাৰণে আপোনাৰ নৰ্মেল ডিগ্ৰীকেইটাৰ কাৰণে কোনো ধৰণৰ ইয়াত পাৰ্চেণ্টেজৰ কথা উল্লেখ কৰা নাই। 2 বছৰ হ'ব, প্ৰত্যেক ছেমিষ্টাৰত 6150 টকাকৈ দিব লাগিব। যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰীত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এপ্লাই বাটনটো ক্লিক কৰি মাষ্টাৰ ডিগ্ৰীত এপ্লাই কৰিব পাৰে। মই আপোনালোকক দুইটা প্ৰচেছে দেখুৱাই দিম, গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী। প্ৰথম গ্ৰেজুৱেশ্যনটো দেখুৱাই দিম, তাৰপৰা মাষ্টাৰ ডিগ্ৰীটো দেখুৱাই দিম। গতিকে আপোনালোকে চাব পাৰিব। তাৰপিছত এইখিনি আপোনালোকে চাব MBA কাৰণে কিন্তু আপোনালোকৰ ইয়াত ডিটেইলছ আছে, কিমান মাৰ্কছ পাব লাগিব, 45%, MSc মেথমেটিক্স আৰু MA হিন্দীৰ কাৰণে কি পাব লাগিব, কি কৰিব লাগিব, এইখিনি কথা উল্লেখ আছে। গতিকে আপোনালোকে এইখিনি ভালদৰে পঢ়ি ল'ব। আণ্ডাৰ গ্ৰেজুৱেটত তেনেকৈ আছে আছামিজ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী, পলিটিকেল চায়েন্স, ছচিয়লজি। আগতে আপোনালোকে জেনেৰেল কোৰ্চ পঢ়িব পাৰিছে, আজিকালি জেনেৰেল কোৰ্চ পঢ়িব নোৱাৰে। আপোনালোকে অনাৰ্ছ ছাবজেক্টে পঢ়িব লাগিব, অৰ্থাৎ অনাৰ্ছ ছাবজেক্টে পাব। আজিকালি যিহেতু NEB মতে অনাৰ্ছ হ'ল, গতিকে প্ৰত্যেকটো অনাৰ্ছ ছাবজেক্টে আপোনালোকে পঢ়িব লাগিব। গতিকে গ্ৰেজুৱেশ্যনতো প্ৰত্যেকটো অনাৰ্ছে পঢ়িব লাগিব। ইয়াত আপোনালোকৰ যিখিনি পে'মেণ্ট ষ্ট্ৰাকচাৰ আপোনালোকে চাব পাৰ ছেমিষ্টাৰ। BA যদি পঢ়ে, এই BA যিটো ছাবজেক্ট যদি পঢ়ে তেতিয়া আপোনালোকে 3850 টকাকৈ দিব লাগিব প্ৰথমটো ছেমিষ্টাৰ। যিহেতু যেটা ছেমিষ্টাৰ আছে প্ৰত্যেকটো ছেমিষ্টাৰতে 3850 টকাকৈ আপুনি দি গৈ থাকিব লাগিব। BBA, BCom, BCA কাৰণে বেলেগ বেলেগ আছে। BCA কাৰণে 5500, BCom কাৰণে 3850, BBA কাৰণে 4950 টকা। গতিকে আপোনালোকে এইখিনি চাব পাৰে। আজিকালি ডিপ্ল'মা প্ৰগ্ৰেম কৰিম বুলি ভাবিছে, ডিপ্ল'মাৰ কাৰণে এইখিনি আছে আপোনালোকে। ইয়াতে আপোনালোকে অপেন কৰাৰ পিছত আপোনালোকে যিটো আপোনালোকৰ প্ৰয়োজন আছে সেইটো আপোনালোকে তাৰ এগেইনষ্টত যিটো এপ্লাই বটন আছে তাত ক্লিক কৰিলে আপোনালোকে চাব পাৰিব। মই ইয়াত আপোনালোকৰ এটা ছাবজেক্ট লৈ ল'ম, অনলাইন এডমিশ্যন। গতিকে গ্ৰেজুৱেশ্যনত মই প্ৰথম ক্লিক কৰিছোঁ এপ্লাই বটনটোত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহিব এইখন ডাছবৰ্ড আহিব। ইয়াত আপোনালোকে চাব কৃষ্ণকান্ত সন্দিকৈৰ তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰি আপুনি আপোনাৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। আগতে কি হৈছিলে, আগতে ডাইৰেক্ট একাউণ্ট ক্ৰিয়েট কৰিব লাগে, ক্ৰিয়েট কৰি আপোনালোকে অনলাইন আবেদন কৰিব লাগে। কিন্তু এইবুলি কি হ'ব, UGC ডিষ্টেন্স এডুকেশ্যন ব্যুৰ অৰ্থাৎ DEB ID আপোনালোকে ক্ৰিয়েট কৰিব লাগিব, যিটো ABCD ID যোগেদি ক্ৰিয়েট কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ হাতত ABCD ID এটা থাকিব লাগিব। তাৰপিছত আপোনালোকে DEB ID আপোনালোকে ক্ৰিয়েট কৰিব লাগিব। গতিকে আপোনালোক প্ৰথম ABCD থাকিব লাগিব, তাৰপিছত DEB ID থাকিব লাগিব। ABCD ID নাথাকিলে আপোনালোকে ডিজিলকাৰত গৈ খুলি ল'ব লাগিব। যদি ABCD ID আছে তেতিয়াহ'লে আপোনালোকে সেইটো যোগেদি আপোনাৰ DEB ID ল'ব পাৰিব। এইখিনি পঢ়াৰ পিছত ক্লিক টু ষ্টাৰ্ট বটনত ক্লিক কৰিব। ক্লিক টু ষ্টাৰ্ট বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব। ইয়াত আপোনালোকে দেখিব ষ্টেপ 1 ক্ৰিয়েট ABCD ID। যদি আপোনাৰ ABCD ID নাই তেতিয়াহ'লে আপুনি ক্ৰিয়েট কৰি ল'ব পাৰে। ক্ৰিয়েট ABCD ID কাৰণে আধাৰ নম্বৰটো, ডেট অফ বাৰ্থ, জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। আধাৰ নম্বৰ, মোবাইল নম্বৰ দি আপুনি ছাবমিট কৰি এটা ABCD ID ক্ৰিয়েট কৰি ল'ব পাৰে। যদি ABCD ID আছে তেতিয়াহ'লে আপোনালোকে I already have created ABCD ID, তেতিয়াহ'লে ক্লিক বটনত ক্লিক কৰি আপোনালোকে DEB ID ক্ৰিয়েট কৰিব লাগিব। DEB ID ক্ৰিয়েট কৰিবৰ কাৰণে আপোনালোকে লোডিং হৈছে অলপ। এটা আপোনালোকৰ DEB ID কাৰণে দেখিছে। তাত আপোনালোকে দেখিব গেট ইউৰ DEB ID। আপোনাৰ DEB ID ল'বৰ কাৰণে আপোনালোক কি কৰিব লাগিব, যিটো আপোনালোকৰ ABCD ID আছে ইয়াত এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত এণ্টাৰ বটনটো ক্লিক কৰিব। তাৰপিছত হয়তো দুটামান তথ্য দিবলৈ আহিব, হয়তো আপোনালোকৰ ডেট অফ বাৰ্থ নে কিবা এটা দিবলৈ আহিব। সেইটো দিয়াৰ পিছত আপোনালোকে DEB ID পাই যাব। মাত্ৰ বেছি অলপ মানে এটা লাইনে আছে। তাৰপিছত সেইখিনি কৰাৰ পিছত আপোনালোকে DEB ID টো পাব। DEB ID টো স্ক্ৰীনশ্বট মাৰি ৰাখিব বা আপোনালোকে লিখি ৰাখিব, কিবা কৰি ৰাখিব। ৰখাৰ পিছত আপোনাৰ DEB ID পাই যাব। ABCD ID কিন্তু প্ৰথম লাগিব, সেইটো দিয়াৰ পিছত এণ্টাৰ কৰি আপোনাৰ নামখিনি আহিব, সেইখিনি দি আপোনালোকে DEB ID পাই যাব।
তাৰপৰা আহিলে ষ্টেপ 3 গেট ইউৰ ডিটেইলছ। যেতিয়া আমি এটা আপোনালোকৰ DAB আইডিটো দি দিব তেতিয়া গেট ইউৰ ডিটেইলছ আহিব, আপোনাৰ গোটেই ডিটেইলছখিনি আহি যাব। অহাৰ পিছত কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত কি হ'ব, আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে, আপোনালোকৰ যিটো মোবাইল নম্বৰ দি আপোনালোকে খুলিছিলে সেই মোবাইল নম্বৰত আপোনালোকে কি কৰিব, এটা মেছেজ যাব, তাত আপোনালোকৰ ইউজাৰ আইডি আৰু আপোনালোকৰ পাছৱৰ্ডটো যাব। গতিকে DAB আইডি যেতিয়া দিব, DAB আইডি দিয়াৰ পিছত গেট ইউৰ ডিটেইলছ মাৰিব। গেট ইউৰ ডিটেইলছ মৰাৰ পিছত আপোনাৰ তথ্যখিনি আহিব, হয় নহয় সুধিব, হয় হ'লে আপুনি কনফাৰ্ম কৰি লক কৰিব। লক কৰাৰ পিছত আপোনাৰ যিটো মোবাইল নম্বৰ আছে তাত আপোনালোকক এটা ইউজাৰ আইডি আৰু এটা আপোনালোকৰ পাছৱৰ্ড দিব। ইউজাৰ আইডি হৈছে মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো আপোনালোকৰ তাতে লিখা থাকিব, গতিকে সেইটো দি আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত এনেকৈ আপোনাৰ ডিটেইলছখিনি আহিব, আপোনাৰ ফুল নেমটো আহিব, তাৰপৰা ফাদাৰ্ছ নেম মাদাৰ্ছ নেম আপুনি ভৰাব লাগিব। ফাদাৰ নেম মাদাৰ নেমৰ ক্ষেত্ৰত আপোনালোকে যি আছে আপোনালোকৰ মিষ্টাৰ মিছ এইখিনি নলগাব, খালি নামটো দিব। আৰু যদি মা দেউতা যদি কোনোবা ঢুকাইছে তেতিয়াহ'লে আপোনাৰ লেট অপশ্যনটো লেটটো নলগাব, খালি আপোনাৰ নাম দিব। আপোনালোকৰ যদি নাই, যদি মা বা দেউতা কোনোবা নাথাকিলেও আপোনালোকে লেট অপশ্যনটো নলগাব আৰু মিষ্টাৰ মিছটো নলগাব, খালি আপোনালোকৰ যি চাৰ্টিফিকেটত যেনেকৈ আছে তেনেকৈ আপোনালোকে উল্লেখ কৰিব। এইখিনি আপোনাৰ থাকিবই। আপোনালোকৰ তাৰপিছত আহিব আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ। পাৰ্মানেণ্ট এড্ৰেছৰ ক্ষেত্ৰত আপোনাৰ হাউচ নম্বৰটো দিব, যদি হাউচ নম্বৰ আছে দিব, নাথাকিলে নাই। পষ্ট অফিচ দিব লাগিব। তাৰপৰা বাইলেন ষ্ট্ৰীট মানে আপোনালোকৰ গাঁওখন নামটো দিলেই হ'ব। তাৰপিছত পুলিচ ষ্টেচন, এইটো আপোনালোকৰ বাইলেন ষ্ট্ৰীট আচলতে গাঁওখন নামটো দিলেই হ'ব। পুলিচ ষ্টেচন, তাৰপৰা ভিলেজ গাঁওখন নামটো আকৌ উল্লেখ কৰিব। পিনটো দিব, আপোনাৰ যিটো পিন হয়। ষ্টেট আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব আছাম বুলি। তাৰপৰা আহি গ'ল ডিষ্ট্ৰিক্ট নিজৰ ডিষ্ট্ৰিক্টটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব, যিটো নিজৰ ডিষ্ট্ৰিক্ট হয় ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত সুধিছে যে আপোনালোকৰ যি ওপৰ এড্ৰেছ সেইটো ছেম নেকি আপোনালোকৰ পষ্টেল এড্ৰেছৰ সৈতে। যদি ছেম হয় আপোনালোকে ক্লিক কৰি দিব, তেতিয়া তলৰ তথ্যখিনি অট'মেটিক ফিল আপ হৈ যাব। গতিকে আপোনালোকে তেনেকৈ দিবও পাৰে। তাৰপিছত আহিলে আপোনালোকৰ এৰিয়া আদাৰ পাৰ্চনেল ডিটেইলছ। এৰিয়াত সুধিছে আপোনালোকৰ ৰুৰেল নে আৰবান, যদি ৰুৰেল হয় ৰুৰেল, আৰবান হ'লে আৰবান। ডেট অফ বাৰ্থ থাকিব, জেণ্ডাৰ চিলেক্ট কৰিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। নেশ্যনেলিটি আপোনালোকৰ ইয়াৰ পৰা চিলেক্ট কৰিব ইণ্ডিয়ান। মেৰিটেল ষ্টেটাছটো আপুনি মেৰিড আনমেৰিড যি হয় দিব। ৰিলিজন চিলেক্ট কৰিব, ইয়াৰ পৰা আপুনি হিন্দুজিম মুছলিম যি হয় আপুনি নিজৰ ৰিলিজন চিলেক্ট কৰিব। ছ'চিয়েল কেটেগৰী কি সুধিছে, জেনেৰেল, ST OBC যি হয় আপুনি এই তথ্যখিনি দিব লাগিব। গতিকে আপোনালোকে সেইখিনি ভালদৰে ফিল আপ কৰি ল'ব। তাৰপিছত আহিলে আপোনালোকৰ স্পেচিফাই কমিউনিটি। যদি আপোনালোকৰ ধৰি লওক আপুনি যদি OBC চিলেক্ট কৰে তেতিয়া আপোনালোকৰ কমিউনিটি দিবলৈ আহিব, আহোম, মটক, মৰাণ, চুতীয়া। যদি হয় তেতিয়া দিব, নাথাকিলে নালাগে। ৱেডাৰ বিলং টু BPL আৰু EWS কেটেগৰী। যদি আপুনি EWS হয় য়েছ ক'ব, নহ'লে আপুনি ন' ক'ব। BPL কেটেগৰী মানে আছে যে ৰেচন কাৰ্ড থাকিলে BPL নহয়, BPL কাৰণে আপোনালোকৰ বেলেগ হয়, ৰেচন কাৰ্ড থকা মানে BPL নহয়। গতিকে আপোনালোকে সেইটো মনত ৰাখিব। BPL কেটেগৰী হ'লে BPL ৰ চাৰ্টিফিকেট এখন বেলেগ হয়, গতিকে ৰেচন কাৰ্ড থাকিলে BPL কেটেগৰী নপৰে। গতিকে আপোনালোকে এইটো যদি EWS হয়, জেনেৰেলৰ কাৰণে EWS আহিছে, যদি বাকী EWS নাহে গতিকে এইটো আপোনালোকে ন' বটনত ৰাখিব। যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব, যিটো হয়। আৰ ইউ ডিফিনিটলি এবল লাৰ্ণাৰ, যদি হয় এইটো য়েছ ক'ব, নহ'লে নট এপ্লিকেবলতে ৰাখিব, নট এপ্লিকেবল। আৰ ইউ ৱাৰ উইডো, যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব। আৰ ইউ এক্স চাৰ্ভিচমেন, যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব। গতিকে এইখিনি আপোনালোকে ৰাখিব। ইয়াত যদি মই আপোনালোকৰ OBC কিবা দিছা নাই, কেইটা এছ থাকে, বেলেগ কেটেগৰী দিলে চাইছোঁ কি আহে। তাৰপৰা আইডেণ্টিটি প্ৰুফ ডকুমেণ্ট ডিটেইলছ। আইডেণ্টিটি প্ৰুফ ডিটেইলছক সুধিছে, ডু ইউ হেভ আধাৰ কাৰ্ড, য়েছ ক'ব। যদি আধাৰ কাৰ্ড থাকিলে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব, যদি নাথাকে ন' বটন ৰাখিব। এতিয়া আইডেণ্টি কাৰ্ড কি দিব, পেন কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ দিব লাগিব। গতিকে এইটো মনত ৰাখিব, যিটো যদি আধাৰ কাৰ্ড নাথাকে পেন কাৰ্ড দিব পাৰে, আধাৰ কাৰ্ড থাকিলে আধাৰ কাৰ্ডটো থাকিবই, আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। এমপ্লয়মেণ্ট টাইপ, আপুনি কিবা কাম কৰি আছে, চাকৰি তাকৰি কৰি আছে নি, যদি এমপ্লয় ইন প্ৰাইভেট অৰ চেক্টৰ, তাৰপৰা গভ এমপ্লয়, চেল্ফ এমপ্লয়, নট এমপ্লয়, যদি একো নাই কৰা নট এমপ্লয় দিব। যদি আপুনি একো কাম কৰা, যদি প্ৰাইভেটত কৰি আছে তেতিয়াহ'লে এমপ্লয় ইন প্ৰাইভেট চেক্টৰ, যদি ডিফেন্স পাৰ্চনেল, পুলিচ পাৰ্চনেল যদি হয় সেইখিনি দিব, যদি একো নহয় তেতিয়া নট এমপ্লয়তে ৰাখি দিব। তাৰপৰা ডু ইউ হেভ ABCD ID, য়েছ। এতিয়া ABCD ID আপোনালোকৰ অট'মেটিক বহি যাব, যিহেতু আপুনি ABCD ID দিয়ে আপোনালোকৰ যিখিনি খুলিছিলে সেইখিনি খুলিছে কাৰণে আপোনালোকৰ আহি যাব। গতিকে ABCD ID যিটো ইয়াত আপোনালোকৰ শ্ব' কৰিবই। তাৰপিছত আহিলে আপোনালোকৰ লাষ্ট কোৱালিফিকেশ্যন ডিটেইলছ। লাষ্ট কোৱালিফিকেশ্যন ডিটেইলছ আহিছে, ইয়াত আপোনালোকৰ চাব। লাষ্ট কোৱালিফিকেশ্যন ডিটেইলছত আপোনাৰ SS, যদি আপুনি গ্ৰেজুৱেশ্যন পঢ়িব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ হয়তো লাষ্ট কোৱালিফিকেশ্যন SS হ'ব। যদি মাষ্টাৰ ডিগ্ৰী পঢ়িব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ লাষ্ট কোৱালিফিকেশ্যন ডিগ্ৰী হ'ব পাৰে বা মাষ্টাৰ ডিগ্ৰী হ'ব পাৰে, অৰ্থাৎ আপুনি দুবাৰ মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে। যিটো মই প্ৰথম আপোনালোকক এতিয়া গ্ৰেজুৱেশ্যনৰ কাৰণে দেখুৱাইছোঁ, গতিকে আপোনালোকক মই SS বুলি দি দিছোঁ। ইয়াত এণ্টাৰ ফুল মাৰ্কছ, আপুনি ফুল মাৰ্কছ কিমান থাকে, আমাৰ সাধাৰণতে অসমত 500 থাকে। কোৱালিফিকেশ্যন নেম, অৰ্থাৎ
এণ্টাৰ ইয়ৰ লাষ্ট কোৱালিফিকেশ্যন, ইয়াত আপোনাৰ কোৱালিফিকেশ্যন নেম, লাষ্ট কোৱালিফিকেশ্যন এছ হয়, আপোনাৰ কোৱালিফিকেশ্যন নেম সুধিছে, গতিকে আপুনি ইয়াতে আপুনি এছ ৰাখি দিব, অৰ্থাৎ এছ বুলি বহুৱাব। অপটেন মাৰ্ক, আপুনি কিমান মাৰ্কছ পাইছিলে সুধিছে, আপুনি ধৰি লওক আপুনি 500 ভিতৰত যেনিবা 360 পালে, তেতিয়া আপোনালোকে ইয়াত দি দিব, পাৰ্চেণ্টেজ অট'মেটিক কেলকুলেশ্যন হৈ যাব। বৰ্ডটো কি আছে সুধিছে, ইয়াত আপোনালোকৰ বৰ্ড ইয়াৰ পৰা বিচাৰি চাব, যদি আপোনালোকৰ ইয়াত নাথাকে আছাম ডন বস্কো, আছাম হায়াৰ ছেকেণ্ডেৰী, এইখিনি আপোনালোকে চাব, গতিকে আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰী হয়, গতিকে আছাম হায়াৰ ছেকেণ্ডেৰী। পাছিং ইয়েৰটো কিমান সুধিছে, আপুনি কোন চনত আপুনি পাছ কৰিছিলে, 19, 17, 18, যি চনত পাছ কৰিলে আপুনি দি দিব। তাৰপৰা সুধিছে এনি আদাৰ প্ৰগ্ৰেম ইনফৰমেশ্যন কাৰেণ্টলি আণ্ডাৰ গোয়িং, অৰ্থাৎ আপুনি আৰু কিবা বেলেগ কোৰ্চ পঢ়ি আছে নেকি, অৰ্থাৎ ইয়াত কৈছে যে হাউএভাৰ হি কেনট এনৰল ইন দ্য ছেম ছেমিষ্টাৰ অফ টু প্ৰগ্ৰেম ইন কে, অৰ্থাৎ আপুনি একেটা ছেমিষ্টাৰতে দুটা প্ৰগ্ৰেম পঢ়িব নোৱাৰে, অৰ্থাৎ এটা অগা পিছা হ'ব লাগিব, অৰ্থাৎ একেলগে আপুনি দুটা প্ৰগ্ৰেম পঢ়িব নোৱাৰে কে, সেইটো কথা উল্লেখ কৰিছে। আৰু ৰেজিষ্টাৰ্ড ফৰ এনি ডিগ্ৰী ডিপ্ল'মা প্ৰগ্ৰেম এট প্ৰেজেণ্ট, আপুনি বেলেগ কলেজত পঢ়ি আছে নেকি সুধিছে, যদি পঢ়ি আছে ইয়েছ ক'ব, নহ'লে নো ক'ব। পঢ়ি থাকিলে কিন্তু ইয়েছ ক'লে আপোনালোকৰ তলৰ তথ্যখিনি দিব লাগিব, কি প্ৰগ্ৰেম পঢ়ি আছে, ইউজি পঢ়ি আছে নে পিজি পঢ়ি আছে, এই তথ্যখিনি আপোনালোকে দিব লাগিব। যদি আপুনি ইয়াত নো কৈ দিয়ে, তেতিয়াহ'লে এইখিনি অট'মেটিক একো দিব নালাগে। ফ্ৰম হুৱেৰ ডিড ইউ গট আৱাৰ ইনফৰমেশ্যন, আপুনি সুধিছে আপুনি এডমিশ্যনৰ বিষয়ে যে কি এডমিশ্যনৰ বিষয়ে ক'ত বিচাৰি পেলাই সুধিছে, নিউজ পেপাৰ, ফেচবুক, ৱেবছাইট, হোৱাটছআপ, ৰেডিঅ', কেমেৰা, ইণ্ডিভিজুৱেল, নিজে গম পাইছে যদি এতিয়া আপোনালোকে দিব, এইটো আপোনালোকৰ যি হয় আপোনালোকে দিব, মই জাষ্ট নিজে গম পাইছো বুলি ইণ্ডিভিজুৱেল হিচাপে পাইছো বুলি দিছে। প্লিজ প্ৰভাইড নেম অফ ফোন নাম্বাৰ, ইণ্ডিভিজুৱেল নাম সুধিছে, আপোনালোকে নিদিব, এইটো আপোনালোকে ধৰি লওক এইটো আপুনি হোৱাটছআপ বুলি কৈ থব। এইখিনি দিয়াৰ পিছত আপুনি ছেভ ইন কণ্টিনিউ বটনত ক্লিক কৰি নেক্সট পৰ্যায়লৈ যাব লাগিব। তাৰপিছত আহিলে ষ্টেপ 2 প্ৰগ্ৰেম চিলেকশ্যন। প্ৰগ্ৰেম চিলেকশ্যনত আপুনি কি প্ৰগ্ৰেম পঢ়িব সুধিছে, বেচেলৰ অফ ডিগ্ৰী যিহেতু ইয়াতে আপোনালোকৰ চেঞ্জিং হ'ব মাষ্টাৰ ডিগ্ৰীৰ কাৰণে আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ কাৰণে, আপোনালোকৰ প্ৰথম প্ৰচেছখিনি ছেমে থাকিব, মাত্ৰ প্ৰগ্ৰেম চিলেকশ্যনত আহিব চেঞ্জিংটো। ডিগ্ৰী আপোনালোকে কোনটো বেচেলৰ অফ আৰ্টছ পঢ়িব, বেচেলৰ অফ আৰ্টছ পঢ়িলে আপুনি কোনটো ইম্পৰ্টেণ্ট ইনফৰমেশ্যন কৈছে, BA BA জেনেৰেল ডিগ্ৰী, 4A BA অনাৰ্ছ ডিগ্ৰী বুলি কৈছে, গতিকে আপোনালোকৰ এতিয়া অনাৰ্ছে হয়, গতিকে এতিয়া আপোনালোকৰ অনাৰ্ছে দিব। তাৰপিছত সুধিছে চুজ ইউৰ চাবজেক্ট, আপুনি কোনটো কাৰণে মেজৰ লৈ পঢ়িব, অৰ্থাৎ কোনটো আপুনি মেজৰ বা অনাৰ্ছ লৈ পঢ়িব সুধিছে, আছামিজ, ইকনমিক্স, ইংলিছ, ফিলচফি, পলিটিকেল চাইন্স, ছচিয়লজি, যিটো লৈ পঢ়ে দিব। তাৰপিছত আহিলে আপোনালোকৰ ইলেক্টিভ মাইনৰ, অৰ্থাৎ ইলেক্টিভ মাইনৰ কোনখন ল'ব সুধিছে, অৰ্থাৎ আপুনি আছামিজ লোৱা বাহিৰে আৰু এখন আপুনি পঢ়িব দিব, গতিকে যি লয় আপোনাৰ কথা। তাৰপিছত চাই ল'ব আপোনালোকৰ এগেইনষ্টৰ চিলেবাছবোৰ দি আছে, চিলেবাছবোৰ আপুনি ডাউনলোড কৰি ৰাখিব পাৰে, গতিকে আপোনালোকে যেতিয়া এপ্লাই কৰিছে গতিকে তেতিয়া লগে লগে আপোনালোকে চিলেবাছ বুলি ক্লিক কৰি সেইখিনি ডাউনলোড কৰি ৰাখিব। তাৰপৰা আইডিচি সুধিছে, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ইকনমি অফ নৰ্থ ইষ্ট ইণ্ডিয়া, ইনট্ৰডাকশ্যন টু ইণ্ডিয়া, কোনখন আইডিচি পঢ়িব সুধিছে, ইয়াত আপোনালোকে ল'বই লাগিব এখন, ৰিডিং এণ্ড ৰাইটিং স্কিল ল'ব পাৰে, বা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ল'ব পাৰে, বা ইনট্ৰডাকশ্যন বা ইকনমি অফ নৰ্থ ইষ্ট, যি আপোনালোকে ৰিডিং এণ্ড ৰাইটিং স্কিল মই দি দিছোঁ, এটা আপোনালোকে চিলেবাছখন পঢ়ি যাব পাৰে। এবিলিটি অফ এনহেঞ্চমেণ্ট কোৰ্চ আপোনালোকে জেনেৰেল ইংলিছ আপোনালোকে ল'ব লাগিব, চবৰ কাৰণে এইটো কম্পালচৰি। ভেলু এডেড কোৰ্চ আপুনি এনভাইৰমেণ্টেল চায়েন্স ল'ব লাগিব। স্কিল এনহেঞ্চমেণ্ট কোৰ্চত দুখনে আছে, ইনট্ৰডাকশ্যন জিঅ' ইনফৰ্মেটিক্স আৰু অফিচ মেনেজমেণ্ট, মই আপোনালোকক অফিচ মেনেজমেণ্টে দি দিছোঁ, তাৰ কাৰণেও চিলেবাছ আপোনালোকে ল'ব পাৰে। তাৰপিছত আহিলে আপোনালোকৰ নেক্সট ষ্টেপটো ডিষ্ট্ৰিক্ট মানে হৈছে আপুনি ক'ত পঢ়িব, আপুনি ধৰি লওক মই ধৰি লওক যোৰহাটটো ক্লিক কৰিছোঁ, যোৰহাটটো ক্লিক কৰাৰ পিছত চিলেক্ট ফৰ ষ্টাডি চেণ্টাৰ, অৰ্থাৎ যোৰহাট ডিষ্ট্ৰিক্টত থকা যিখিনি কলেজ আছে, অৰ্থাৎ যিখিনি কলেজত কৃষ্ণকান্ত সন্দিকৈ ষ্টাডি চেণ্টাৰ আছে, গোটেই কলেজবিলাকৰ নাম ইয়াত আহি যাব, গতিকে আপোনালোকে তেনেকৈ আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ চিলেক্ট কৰিলে নিজৰ ডিষ্ট্ৰিক্টৰ আহি যাব। তাৰপৰা সুধিছে মিডিয়াম, আপুনি কোনটো মিডিয়ামত যিটো ইউজি ডিগ্ৰী আছে কৰিব, ইংলিছ নে আছামিজ, মই আছামিজ বুলি দি দিছোঁ। এইখিনি দিয়াৰ পিছত আপুনি ছেভ ইন কণ্টিনিউ বটনত ক্লিক কৰিব পাৰে। ছেভ ইন কণ্টিনিউ বটনত ক্লিক কৰাৰ পিছত ডাটা আপলোডেড আহিলে, তাৰপিছত আহিলে আপোনালোকৰ ইয়াত ষ্টেপ 3 ডকুমেণ্ট আপলোড আৰু ষ্টেপ 4 প্ৰিভিউ এণ্ড পে'মেণ্ট। পাছপোৰ্ট চাইজ ফটো আপুনি চুজ কৰিব লাগিব, চুজ কৰাৰ পিছত আপুনি ফটো দিয়াৰ পিছতহে আপোনালোকৰ তলত আকৌ ওলাব, গতিকে প্ৰথম ফটোখন আপলোড কৰিব লাগিব। মই আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো আপলোড কৰি আপলোড বুলি দেখুৱাইলে, গতিকে তাৰপিছত স্কেন চিগনেচাৰ, ইয়াৰ পিছত আহিলে আপোনালোকৰ চিগনেচাৰ দিব লাগিব। চিগনেচাৰ দিয়াৰ পিছত আহিলে আপোনালোকৰ চিগনেচাৰ আপলোড কৰাৰ পিছত আহিব আপোনালোকৰ এইচএছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। মাৰ্কশ্বিটখন বেছি ইম্পৰ্টেণ্ট, গতিকে আপোনালোকে মাৰ্কশ্বিটখন আপলোড কৰিব, যিসকলে গ্ৰেজুৱেশ্যন পঢ়িম বুলি ভাবিছে তেতিয়া তেওঁলোকে এইচএছৰ মাৰ্কশ্বিটখন আপলোড কৰিব। তাৰপিছত এইটো দিয়াৰ পিছত 3 নম্বৰত আহিলে প্ৰুফ অফ আইডেণ্টি, আধাৰ পথত আপোনালোকে যেতিয়া আধাৰ নম্বৰটো যিটো দিছিলে, যেতিয়া আপোনালোকৰ আইডেণ্টি প্ৰুফৰ কাৰণে সুধিছিলে, আধাৰ নম্বৰ দিব নে পেন নম্বৰ দিব নে ড্ৰাইভিং লাইচেঞ্চ দিব, যেতিয়া আপুনি যিটো চিলেক্ট কৰিছিলে তাৰ আপুনি PDF আপুনি ইয়াত আপলোড কৰিব লাগিব, গতিকে আপোনালোকে এই 3টা ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব। গতিকে আপোনালোকে যিসকলে গ্ৰেজুৱেশ্যন পঢ়িম বুলি ভাবিছে তেওঁলোকে এই 3টা ডকুমেণ্ট আপলোড কৰিব লাগিব, গতিকে আপোনালোকে
যিসকলৰ গ্ৰেজুৱেশ্যনৰ কাৰণে এই তিনিটা ডকুমেণ্ট আহিল। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট আপলোড কৰাৰ পিছত ষ্টেপ কৰিব প্ৰিভিউ এণ্ড পেমেণ্ট। প্ৰিভিউ পেমেণ্টত আপোনালোকে এইখিনি কৰাৰ পিছত প্ৰিভিউ পেমেণ্টত আপোনালোকে পেমেণ্ট দিব লাগিব। হয়তো ফাৰ্ষ্ট ছেমিষ্টাৰ কাৰণে যিটো পেমেণ্ট আছিলে সেই পেমেণ্টটো আপোনালোকে দিব লাগিব 6,000 কিমান নে কিমান 3,000 দেখুৱাইছিলে, কিন্তু আপোনালোকে ফাৰ্ষ্টৰ কাৰণে দিব লাগিব। গতিকে আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰ কাৰণে আপোনালোকে 3,000 নে 6,000 পেমেণ্ট দিব লাগিব। এতিয়া ধৰি লওক মই মাষ্টাৰ ডিগ্ৰী কাৰণে যি দেখুৱাওঁ, ইয়াত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী যি এটা প্ৰগ্ৰেম মই চিলেক্ট কৰি দেখুৱাওঁ, ইয়াত আপোনালোকে মাষ্টাৰ ডিগ্ৰীটো অহা নাই, ইয়াত মাষ্টাৰ ডিগ্ৰী আপোনাৰ মাষ্টাৰ ডিগ্ৰীটো অহা নাই। ইয়াত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী শ্ব' কৰা নাই, কিয় শ্ব' কৰা নাই? ডিগ্ৰী ডিপ্ল'মা হয়তো মই ইয়াত যিটো পঢ়িম বুলি ক'লো হয়তো আপোনালোকৰ ষ্টেপ 2 ষ্টেপ 1লৈ যাব লাগিব। হয়তো ষ্টেপ 1ত গৈ আপোনালোকৰ চেঞ্জিং কৰিব লাগিব। আপোনালোকৰ অহা নাই মাষ্টাৰ ডিগ্ৰীটো, চাৰ্টিফিকেটখিনি আহিছে হয়তো। ইয়াত যিহেতু মই এপ্লাই বাটনত ক্লিক কৰা নাই, যিহেতু মই মাষ্টাৰ ডিগ্ৰীত ক্লিক কৰা নাছিলো, আপোনালোকৰ বেচেলৰ ডিগ্ৰী ক্লিক কৰিছে, সেইকাৰণে মোক গ'লে আপোনালোকৰ প্ৰথমটো ষ্টেপলৈ যাব লাগিব, অৰ্থাৎ যিটো মই মাষ্টাৰ ডিগ্ৰী আছিলে তাত যাব লাগিব। গতিকে যিসকলে মাষ্টাৰ ডিগ্ৰী এপ্লাই কৰিব ছেমেই হ'ব, ইয়াতো আপোনালোকে ছাবজেক্ট চিলেকশ্যন কৰিব লাগিব, আৰু ইয়াতে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী বুলি চিলেক্ট কৰি আপোনালোকৰ ইয়াত ছাবজেক্ট চিলেক্ট কৰিব। তাৰপৰা চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডিচিপ্লিন চিলেক্ট কৰিব, চিলেবাছ চিলেক্ট কৰিব পাৰিব। গোটেইখিনি চিলেক্ট কৰি এনেকৈ ছেম প্ৰচেছে, মাত্ৰ এইখিনি প্ৰচেছে। আৰু ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী সকলে গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব। আৰু যিসকলে OBC ST তেওঁলোকে হয়তো কাষ্ট চাৰ্টিফিকেট দিব লাগিব। OBC NCL সকলে NCL চাৰ্টিফিকেট দিব লাগিব হয়তো, যদি আছে ভালেই। যদি সেইটো কি দেখুৱাই আপোনালোকে গম পাব OBC ক্ষেত্ৰত, এইটো আপোনালোকে লাষ্টত যিসকলে এপ্লাই কৰিব তেওঁলোকে গম পাব। এইটোৱে হৈছিলে প্ৰচেছটো। যদি ভিডিঅ চাই উপকৃত হ'ল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।